দ্য নিউজ প্লাছৰ কাৰ্যালয়ত গ্ৰন্থ উন্মোচন বিশিষ্ট লেখক শিক্ষাবিদ পৰেশ বৈশ্যৰ সময়ৰ বালিত খোজ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা দ্য নিউজ প্লাছৰ সম্পাদনা উপদেষ্টা ডক্টৰ দয়ানন্দ পাঠকে অনুষ্ঠানটোত উপস্থিত থাকে দ্য নিউজ প্লাছৰ মুখ্য পৰিচালন সঞ্চালক অনিৰ্বাণ দাস সমাজ বিজ্ঞান তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী অনুষ্ঠানত অংশগ্ৰহণ কৰে দ্য নিউজ প্লাছৰ ভিপি বংকিম বৰঠাকুৰ আৰু GM অভিজিত কলিতাই লেখক পৰেশ বৈশ্যৰ ৩৪৪তম গ্ৰন্থ সময়ৰ বালিত খোজ ২০২৩ বৰ্ষৰ ডায়েৰী লেখক শিক্ষাবিদগৰাকীৰ বছৰজোৰা অভিজ্ঞতা আৰু স্মৃতি সন্নিৱিষ্ট কৰি মণিকোট প্ৰকাশনে প্ৰকাশ কৰিছে গ্ৰন্থখন ইয়াত এখন গ্ৰন্থ উন্মোচন কৰিবলৈ গৈছোঁ আৰু মই পৰেশ বৈশ্য আৰু এইখন গ্ৰন্থ বুলিও ক'ব পাৰে আৰু এইখন মোৰ এখন আচলতে ২০২৩ বৰ্ষৰ দিনলিপি এই ৩৬৫ দিনত মই দিনটো কেনেকৈ কটাম এই প্ৰথমবাৰৰ কাৰণে মই এই প্ৰয়াসটো কৰিছোঁ আগতে মই ডায়েৰী লিখিছোঁ যদিও প্ৰায় ৪০ বছৰ এইবাৰ ভাবিছোঁ যে নহয় বছৰটোৰ গোটেই ঘটনাখিনি মই দিনটো কি কৰোঁ আৰু কাৰ লগত এনেধৰণে মোৰ দিনটো চলে এটা বৰ মানে ৰোমাঞ্চকৰ কথা এটা মানুহ দিনটো কেনেকৈ চলে আমি এইটো খতিয়ানটো নাৰাখোঁ বহুত কাম কৰি থাকোঁ কিন্তু তেওঁৰ যদি 5 দিন পিছত সোধা যায় যে কেনেকৈ ৰাখিছে আপুনি তেওঁ পাহৰি যায় গতিকে এই কথাটো মই মানে দিনটোৰ ঘটনা প্ৰবাহ তাৰ লগত সমাজৰ কথা আছে এনেকৈ এটা বিভিন্ন ধৰণৰ কথা ইয়াত জড়িত হৈ আছে এইখন মই এবাৰ প্ৰথম মানে প্ৰচেষ্টা যে ২০২৩ বৰ্ষৰ মোৰ দিনলিপিখন ডায়েৰীখন মই এবাৰ প্ৰিণ্ট কৰি উলিয়াইছোঁ আৰু এইখন উলিয়াওঁতে মোৰ প্ৰায় ৩২০টাৰ ওচৰা-ওচৰি হৈ গৈছে অলপ কম যিয়ে নহওক আজি আমি এই অনুষ্ঠানটো আজি দ্য নিউজ প্লাছৰ কাৰ্যালয়ত আমাক ইয়াত আমি অনুৰোধ কৰিছিলোঁ আমাৰ ডক্টৰ পাঠক ডাঙৰীয়া আৰু ইয়াৰ CMD ডাঙৰীয়াক মই অনুৰোধ কৰোঁতে তেখেতসকলে সন্মতি দিলে গতিকে ইয়াত আমি আজি এই অনুষ্ঠানটো কৰিম আৰু আমাৰ তৰফৰ পৰা প্ৰথমতে ইয়াৰে CMD ডাঙৰীয়াক মই এখন গামোচাৰে প্ৰথম আদৰণি জনাম গ্ৰন্থ এই গ্ৰন্থখন মই মানে সমূহীয়াকৈ আমি উন্মোচন কৰিম তথাপি জ্যেষ্ঠ হিচাপে ডক্টৰ পাঠকক মই এই পেকেটটো খুলি আৰম্ভ কৰিবলৈ দিলোঁ পৰেশ বৈশ্য ডাঙৰীয়া আপোনাক ধন্যবাদ আৰু এই নিউজ প্লাছ আপোনালোককো মই ধন্যবাদ জনালোঁ এখন বিশেষ কিতাপ ইয়াতে উন্মোচন কৰা হ'ল এই কিতাপখন বিশেষ বুলি মই এই কাৰণেই কৈছোঁ যে এগৰাকী শিক্ষক এগৰাকী সাহিত্যিকে যোৱা বছৰটোত তেখেতে ক'ত কাক লগ পালে ক'লৈ গ'ল কি অভিজ্ঞতা হ'ল সেই গোটেই কথাখিনি ইয়াতে লিপিবদ্ধ কৰিছে আৰু বৰ আচৰিত কথা যে প্ৰায় ৩০০ পৃষ্ঠাৰ এখন কিতাপ হৈছে গতিকে ধৰক আমাৰ যিটো ডায়েৰী বুলি আমি কওঁ প্ৰতি বছৰে নতুন বছৰ অহাৰ লগে লগে এখন ডায়েৰী বহুত মানুহৰ হাতত দিয়া যায় আৰু সেইখন কিন্তু আচলতে দিনলিপি দিনপঞ্জী হিচাপে খুব কম সংখ্যক মানুহে ব্যৱহাৰ কৰে যিয়ে নহওক এইটো এটা বৰ নতুন কাম আৰু ভাল কাম আপোনালোকে আমি সকলোৱে জানো যে গোটেই পৃথিৱীত আজি আমাৰ কিছুমান আগতে যিবিলাক অভিযাত্ৰী আছিলে গ্ৰেট ট্ৰেভেলাৰ্ছ এক্সপ্ল'ৰাৰ্ছ মাৰ্কো প'লৰ এখন দিনপঞ্জী আছে চাৰ্লছ ডাৰউইনৰ দিনপঞ্জী আছে এই ধৰণে গতিকে এই গোটেই তাৰপিছত আপোনাৰ অন্যান্য যিবিলাক বিজ্ঞানী নাইবা সাহিত্যিক দাৰ্শনিক পণ্ডিত বিভিন্ন ধৰণে তেওঁলোকে নোটবুক নাইবা এনেকুৱা দিনলিপি চাইছিলে আৰু এই দিনলিপিৰ গুৰুত্ব সাধাৰণতে সময় যিমানে অতিবাহিত হয় তাৰ গুৰুত্ব সিমানে বাঢ়ে আজি এইটো কথা যিহেতু যোৱা বছৰটোৰ কথা ইয়াত এই কথাটো আমাৰ কাৰণে বৰ মানে আমি প্ৰত্যেকে জানো কথাখিনি মোটামুটি তেখেতৰ নিজৰ অভিজ্ঞতা আছে যদিও এই কথাটো আমাৰ কাৰণে আজি বৰ ডাঙৰ কথা নহয় কিন্তু আজিৰ পৰা 10 বছৰ 20 বছৰ 30 বছৰ পিছত যেতিয়া মানুহে ভাবো যে 2023 চনটো এজন মানুহে সেই বিশেষ বৰ্ষটোত কাক ক'ত লগ পাইছিল কেনেকুৱা অৱস্থা আছিল তাৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক শৈক্ষিক
নাইবা অৰ্থনৈতিক বস্তু বাহানিৰ দাম চাম বা মানুহৰ ইজন মানুহৰ লগ হোৱাৰ ব্যৱস্থাটো কেনে আছিল, মানুহৰ ঘৰত মানুহ গৈছিল নে যোৱা নাছিল, এনেকুৱা ধৰণৰ সমগ্ৰ কথাটো এই কিতাপখনে প্ৰতিফলিত কৰিব। আমি নিজে মই ডাৰউইনৰ যিটো দিনলিপি মই কিছু চাইছিলোঁ আৰু সেই দিনলিপি চাই পেলাই এনেকুৱা লাগে যে আমি যেন মানে সেই সময়লৈকে ঘূৰি গৈছোঁ আৰু সেই সময়ৰ এই কিমান মানে আপোনাৰ জটিলতাৰ মাজত কিমান প্ৰতিবন্ধকতাৰ মাজত সেই মানুহসকলে তেনেকুৱা ভাল কাম কৰিছিলে। আমাৰ বৈশ্য ডাঙৰীয়াইও তেখেতে যোৱাটো বছৰত এই যে ৩০০ পেজৰ এখন কিতাপ লিখিব পৰাকৈ তেখেতে অভিজ্ঞতা মানে আহৰণ কৰিছে আৰু সেই অভিজ্ঞতা আমাৰ মাজত বিলাই দিছে। মই তেখেতক ধন্যবাদ জনালোঁ। আৰু আমাৰ এই যে দিনলিপি প্ৰস্তুত কৰাৰ যিটো সংস্কৃতি বা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নতুন প্ৰজন্মৰ মাজতো দিব লাগে, কাৰণ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিছুমানে আকৌ কি হয়, এটা পৃষ্ঠাত তেওঁৰ অভিজ্ঞতা কাকত লগ পালে লিখিছে, ছবি আঁকি গৈছে ক'ৰবাত। কেতিয়াবা আপুনি দেখা পাব যে বহুত সৃষ্টিশীল কাম এই দিনলিপিৰ মাজতে হৈ থাকে আৰু সেইটোৰ লগত আপোনাৰ কলাত্মকভাৱেও এখন দিনলিপি প্ৰস্তুত হ'ব পাৰে। গতিকে এইটোৰ প্ৰতি আমাৰ যাতে নতুন প্ৰজন্মক আমি আগ্ৰহান্বিত কৰিব পাৰোঁ, মই সেইকাৰণেই এই পুথিখনৰ তাৎপৰ্য থকা বুলি মই বিবেচনা কৰিলোঁ আৰু মই নিজে আজি এই কিতাপখনৰ উন্মোচনৰ লগত জড়িত হ'বলৈ পাই মই ধন্যবাদ দিছোঁ। পৰেশ বৈশ্য মহোদয় আৰু আমাৰ ভাগৱতী প্ৰফেচৰ ভাগৱতী আৰু আমাৰ সকলো বন্ধু বান্ধৱীসকল সকলোকে অভিনন্দন জনাইছোঁ নৱবৰ্ষৰ। আৰু আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ মুহূৰ্ত আমাৰ কাৰণে, যে সময় বালিত খোজ বুলি এখন কিতাপ। এই কিতাপখন পৰেশ বৈশ্যদেৱে লিখিছে। তেখেত এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু তেখেতে ইতিমধ্যে বহু কিতাপ লিখিছে। এনে এটা বিষয় নাই অসমৰ যিটো বিষয়ত তেওঁৰ কিতাপ নাই। আৰু তেওঁ অভিধানৰ পৰা আৰম্ভ কৰে সাংবাদিকতাৰ ওপৰত তেওঁ বুৰঞ্জী আছে। গতিকে তেওঁ বহু কিতাপ লিখিছে আৰু তাৰ ভিতৰত আৰু তেওঁৰ এনেকুৱা এটা নিচা যে কিতাপ নিলিখিলে তেওঁ থাকিব নোৱাৰে, যিকোনো বিষয়ে হওক। গতিকে সময় বালিত খোজ এইখন হ'ল ৩৭৫ দিনৰ এখন খতিয়ান। ৩৭৫ কাক লগ পালে, কি কথা পাতিলে, কি বিষয়ৰ ওপৰত আলোচনা হ'ল, এই গোটেইখিনি কথা ইয়াত আছে। গতিকে এইখন আমাৰ ২০ বছৰ পাছত বা ৩০ বছৰ পাছত এটা হিষ্টৰিকেল ৰেকৰ্ডৰ নিচিনা হৈ গ'ল। হিষ্টৰিকেল ৰেকৰ্ডৰ নিচিনা হ'ল, পলিটিকেল ৰেকৰ্ড, শৈক্ষিক বা সামাজিক বা এনেধৰণৰ গোটেই কথাবিলাক কিন্তু ইয়াত আলোকপাত হৈছে। আৰু আমি দেখিছোঁ এই প্ৰথমতে এই দিনলেখা যিটো এটা ট্ৰেডিশ্যন, সেই ট্ৰেডিশ্যনটো ফৰাচী সাহিত্যত প্ৰথমতে আৰম্ভ হৈছিল। ফৰাচী দেশত যে তেওঁলোকে দিনলিপি লিখিছিল আৰু বহুত সময়ত এনেকুৱা হয় যে ৰজাইও তেওঁলোকৰ মানুহ ৰাখি দিছিল প্ৰত্যেক দিনা দিনলিপিটো লিখাৰ কাৰণে। এই ক্ষেত্ৰটো ফৰাচী দেশত হৈছিল। তাৰপিছত দেখা গ'ল যে এই ফৰাচীবিলাকক দেখি পেলাই ইংলিছসকলেও তেওঁলোকে দিনলিপি লিখা আৰম্ভ কৰিলে। আৰু এভলিনৰ নাম আপোনালোকে শুনিছে, পেপচিৰ নাম আপোনালোকে শুনিছে, তেওঁলোকক ডায়েৰিষ্ট বুলি কয়, গ্ৰেট ডায়েৰিষ্ট অফ দ্য ৱৰ্ল্ড। গতিকে সেই তেওঁলোকেও কিন্তু এইবিলাক লিখিছিল। আৰু তেওঁলোকে আপুনি পেপচিৰ ডায়েৰীখন পঢ়ক। পেপচিৰ ডায়েৰীখন দেখিলে দেখোঁ যে আপোনাৰ গোটেই ইংলেণ্ডৰ গোটেই ইউৰোপীয়ান যিটো হিষ্ট্ৰী, সেই হিষ্ট্ৰীত বহু কথা, চাৰ্চিলৰ লগত কি কথা পাতিলে, তেওঁৰ লগত কি কথা পাতিলে, এই গোটেইবিলাক কথা কিন্তু তাত আপুনিতো সন্নিৱিষ্ট হৈ আছে। গতিকে মই ভাবোঁ তাত তথ্য বহুত আছে। আৰু ইয়াতে আমাৰ ৩০ তাৰিখে যিটো ৱৰ্কশ্বপ হৈ গ'ল, তাৰো ইয়াতে এই কথাখিনি কিন্তু ইয়াতে সোমাই আছে। কাৰণ কি, মই সুধিছোঁ যে আপোনাৰ লিখা হ'লনে নাই, বোলে নহয় ৩১ তাৰিখেহে শেষ হ'ব বছৰটো। গতিকে ৩১ তাৰিখ পৰ্যন্ত ইয়াতে আছে, অলপকৈ আছে, থাকিলেও কথাখিনি কিন্তু সন্নিৱিষ্ট হৈছে। আৰু ইতিমধ্যে মই দেখিছোঁ আমাৰ তেখেতৰে একেবাৰে ওচৰত আমাৰ থানেশ্বৰ নলাকৰ ডেপুটি কমিশ্যনাৰ আছিল তেখেত, আৰু তেখেতেও কিন্তু এই টাইপৰ দুখন কিতাপ লিখিছে। আৰু তেওঁৰ বিষয়ে মই এইবাৰ লিখিছোঁ, এই ৰবিবাৰে ওলাব, তাতে পৰেশ বৈশ্যৰ এই কিতাপখনৰো ৰেফাৰেঞ্চ আছে। গতিকে এই ৰবিবাৰে এইটো প্ৰকাশ হ'ব। তাতে তেওঁ লিখিছে আপোনাৰ মানে সময়ৰ এখোজ বুলি আৰু উপায়ুক্তৰ ডায়েৰী বুলি, ঠিক তেনেকৈ তেওঁ লিখিছে। গতিকে এইটো এটা নিউ ট্ৰেডিশ্যন আৰু লিটাৰেৰী ট্ৰেডিশ্যন এটা হৈছে। আৰু মানুহে বিভিন্নভাৱে এতিয়া কিন্তু এটা এক্সপ্লৰেশ্যন আৰম্ভ কৰিছে। আৰু তাৰ দ্বাৰা কি হৈছে যে আমি আগতে বেলেগক আমি চাইছিলোঁ, এতিয়া কিন্তু মানুহে খুব অন্তৰ্মুখী হ'বলৈ আৰম্ভ কৰিছে, নিজৰ মনত কি ভাৱনাখিনি হৈছে। আৰু সেইকাৰণে কবিতাৰ বেছিকৈ কবিতা পুথি ওলাইছে, নাটক ওলাইছে। এইটো হৈছে এটা অন্তৰ্মুখিতা, যিটো যে এতিয়া মানুহে নিজক আৱিষ্কাৰ কৰাৰ কাৰণে, চেল্ফ ডিছকভাৰী কৰাৰ কাৰণে মানুহ কিন্তু এটা প্ৰবল এটা আশা এটা হৈছে। তাৰ কাৰণে এনেধৰণৰ কিতাপবিলাক হৈছে। মই আমাৰ পৰেশ বৈশ্যদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰেশ বৈশ্যদেৱে যেতিয়া এই প্ৰস্তাৱটো দিছিল যে আমি এইবাৰ ইয়াতেই কৰোঁ, তেতিয়া মই CMDৰ লগত আলোচনা কৰিছোঁ, আমি সকলোৱে এগ্ৰী কৰিছোঁ। গতিকে দেখিলোঁ যে আমি ইয়াতে কৰাই ভাল। আৰু ইয়াৰ কাৰণে আমাৰ এটা অনুৰাগী ব্যক্তিসকল ইয়াত থাকিব, থাকি আমি ইয়াত কৰিলোঁ। গতিকে এইখিনিকে কৈ মই সকলোৰে প্ৰতি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ এই সামান্য দুআষাৰ মই ইয়াতে সামৰিম। নৱবৰ্ষক শুভেচ্ছা জনালোঁ। আৰু প্ৰথমতে আচলতে পৰেশ বৈশ্য ছাৰৰ কিতাপখন হাতত লৈ মই এটাই ভাবিছোঁ যে মই জীৱনত এই কামটো কৰিব নোৱাৰিলোঁ, মোৰ এইটো নহ'লগৈ, ভাল লাগিছে। আৰু ছাৰৰ
মই তাকে চালোঁ ছাৰৰ আজিলৈকে কিতাপ 345খন হ'ল আৰু অনুবাদ 4খন চাগে ছাৰ 4খন অনুবাদৰ কিতাপ হ'ল মোৰ বেয়াই লাগিছে মানে মই এইটো সম্ভৱ মোৰ দ্বাৰা কেতিয়াও নহ'ল কিন্তু ছাৰ ইমান ভাল বিশেষকৈ আজিৰ দিনত এনেকুৱা এখন ডায়েৰী আমি সদায় লিখাৰ এই মোবাইল অহাৰ পৰা আচলতে আৰু নাইকিয়া হ'ল যাৰ ফলত কি হৈছে আজি 3 দিনৰ আগতো যদি আমাক মোক দৰকাৰী কথা এটা কোনোবাই কৈছে মই হয়তো সেই কথাটো আকৌ এবাৰ ভাবি চাবলৈ মোৰ সময় নাইকিয়া হৈ গৈছে বা মই পাহৰি গৈছোঁ মই বিচাৰোঁ সকলোৱে আৰম্ভ কৰক মই চেষ্টা কৰিম মানে ছাৰক লিখি মই ভাবিছোঁ যে ময়ো এটা দুটা শব্দ হওক দিনটোৰ কিবা এটা অন্তত যাতে মই কিবা বছৰ পাৰ হৈ গ'লেও সেই বছৰটোক যাতে মই হেৰুৱাই নেপেলাওঁ ছাৰৰ এই প্ৰচেষ্টাটো যথেষ্ট শলাগ ল'বলগীয়া ছাৰৰ মংগল কামনা কৰিলোঁ ধন্যবাদ আজি লেখক পৰেশ বসু ডাঙৰীয়াই দ্য নিউজ প্লাছক এইখিনি গৌৰৱিত কৰাৰ বাবে এই স্থানখিনি বাছি লোৱাৰ বাবে আমাক গৌৰৱিত কৰাৰ বাবে আমাক লগত সংগ দিয়াৰ কাৰণে এটা সুযোগ দিয়াৰ বাবে আপোনাকো আমাৰ দ্য নিউজ প্লাছৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ অঞ্জন আছে অঞ্জন এখন গামোচাৰে মই ছাৰক আদৰণি জনাওঁ পৰেশ বসু ছাৰক আমি দ্য নিউজ প্লাছৰ তৰফৰ পৰা এখন গামোচাৰে আদৰণি জনাওঁ আৰু কিতাপ বহুতে লিখে বহুত কিতাপ পাব্লিছ হোৱা দেখিছোঁ হয় ইয়াত স্থান নিৰ্বাচিত কৰিছে ইয়াত জনসমাগম কম মানুহ অলপ কম কিন্তু ইয়াতকৈ ডাঙৰ হলত বেছি মানুহ থাকিলেও হয়তো কিতাপৰ হৈ কথা শুনা মানুহ এইখিনি পালেহেঁতেন তাতকৈ বেছি নাপালেহেঁতেন কেৱল মাথা গন্তি বাঢ়িলেহেঁতেন কিন্তু মানুহ এইখিনিয়ে শুনিলেহেঁতেন শুনা মানুহ এইখিনিয়ে পালেহেঁতেন সেইটো মই ক'লোঁ আৰু তাতকৈ ডাঙৰ কথা কিতাপখনে সময়ক বান্ধি ৰখাৰ প্ৰয়াস কৰিছে মই কিতাপখন উন্মোচন হোৱাৰ 10 মিনিট আগত এটা পেজ অকণমান পঢ়াৰ এটা সুযোগ দিছিল মোক ছাৰে মই তাত পাইছিলোঁ যে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আজি 3 বছৰ হ'ল তেখেতে অৱসৰ পাবলৈ সাধাৰণতে এজন অৱসৰ পোৱা মানুহ এজন ঘৰত থকা বা সাধাৰণতে অৱসৰপ্ৰাপ্ত লোকসকল ৰোগীয়া হয় বিভিন্ন ধৰণৰ মধুমেহ ৰোগ হয় কিন্তু ভগৱানৰ কৃপাত ছাৰ সম্পূৰ্ণ সুস্থ আৰু 3 বছৰত ছাৰে এখন কিতাপ লিখিব পাৰিছে এটাই কাৰণে 3 বছৰত ছাৰৰ গাড়ীখন দৌৰিছে প্ৰায় 76,000 কিলোমিটাৰ 76,000 কিলোমিটাৰ এই বয়সত ৰিটায়াৰ হোৱাৰ পাছত ছাৰে গাড়ী চলাইছে আৰু সেই 76 কিলোমিটাৰ চকা ঘূৰিছে মানে 76 কিলোমিটাৰ আমাতকৈ দূৰত্বত ছাৰ অৱস্থান হৈছে আৰু আমাতকৈ 76,000 কিলোমিটাৰ ছাৰ অভিজ্ঞতা বাঢ়িছে আৰু এই অভিজ্ঞতাসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে শৈক্ষিক সমাজখন 20 বছৰ পূৰ্বত কেনেকুৱা আছিল তাৰ প্ৰতিফলন এটা পাব আৰু আশা কৰিছোঁ আটাইতকৈ ডাঙৰ ছাৰৰ সফলতা এইখিনিতে হ'ল অভিজিত কলিতাই ক'লে ময়ো লিখিম অৰ্থাৎ এজন পাঠক এজন লিখকৰ সংখ্যা আজিৰ দিনটোত বৃদ্ধি কৰিলে তাৰ বাবে ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্য নিউজ প্লাছৰ তৰফৰ পৰা প্ৰতিগৰাকী অতিথিক ধন্যবাদ জ্ঞাপন কৰি ছাৰৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ছাৰৰ অভিজ্ঞতাসমূহ আমি যাতে ঘৰত বহি এনেকৈ পঢ়িব পাৰোঁ ছাৰৰ অভিজ্ঞতাসমূহৰ লগত আমি সম্পৃক্ত হ'ব পাৰোঁ তাৰ পৰা শিকিব পাৰোঁ তাৰ কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ লগতে মণিকূট প্ৰকাশনে এই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে মই মণিকূট প্ৰকাশনক আহ্বান জনাইছোঁ আপোনালোকৰ সম্পাদনা কক্ষক মই এখন কিতাপ এজনৰ হাতত মই উপহাৰ দিলোঁ আপোনালোকে পঢ়ি চাব কিতাপখন ভাল লাগিব আৰু সকলোকে ধন্যবাদ আৰু আমি এতিয়া এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু এতিয়া আমি সকলোৱে একাপ চাহ খাম